हेलो एवरीवन আজি আপোনালোকক লৈ আহিছো এটা বুদ্ধ মন্দিৰলৈ যিটো আছে আপোনাৰ ৰামসাই হিলছ নুনমাটি প্ৰায় জনশূন্য জায়গা আৰু পাহাৰৰ ওপৰত আছে মন্দিৰটো খুবেই এটা শান্তিপূৰ্ণ জায়গাত আছে এই বুদ্ধিষ্ট টেম্পল তো আপোনালোকো আহিব পাৰে আৰু এটো আহিবৰ কাৰণে আমি বহুত ওপৰলৈ যাব লগা হৈছে একদম ভাগৰ লাগি যাব আৰু ভিউটো খুব ধুনিয়া আমি অলপ ওপৰলৈ আহি থাকোতে ইয়াৰ পৰা ধুনিয়াকৈ ব্ৰহ্মপুত্ৰ নদীখন দেখা পায় আৰু ওপৰলৈ গলে আৰু বেছি ধুনিয়া হয় ভিউটো তো আমি ইমানে ভাল লাগিলে যে হুলস্থুলৰ মাজৰ পৰা ওলাই আহি একদম শান্তিপূৰ্ণ জায়গাখিনিত পৰিবেশটো ভাল লাগি আমি অলপমান ফটো উঠি ললো ইয়াতে আৰু আমি আধাহে পাইছো আৰু ওপৰলৈ যাবলৈ আছে মন্দিৰটোলৈ আপোনালোকক দেখাই আছো এই ভিউটো চাওক ইমান ধুনিয়া সেই হোখন ব্ৰহ্মপুত্ৰ নদীখন ভালকৈ মোৰ কেমেৰাত অহা নাই আৰু এফালে অলপ ফটো আৰু ভিডিও লোৱা গৈছে যেহেতু পৰিবেশটো ধুনিয়া বুদ্ধিষ্ট টেম্পলটোৰ ভিতৰলৈ যাবলৈ আৰু অলপ ওপৰলৈ যাব লাগিব এছক আমি একেবাৰে ওপৰত পালোহি ওপৰৰ পৰা ভিউটো আৰু বেছি ধুনিয়া লাগে খালি অলপ কুঁৱলী পৰি আছিল ঠাণ্ডা দিন সেই কাৰণে ভিউটো ইমান বেছি ভালকৈ অহা নাই কিন্তু আপোনালোকে যদি নিজে আহে খুব ভাল লাগিব এড্ৰেছটো মই কৈ দিছো নুনমাটি আপোনাৰ ৰামসাই হিলছ তাত আছে এটো ব্ৰহ্মপুত্ৰ বুদ্ধিষ্ট টেম্পল এতিয়া আহিব বহুত বেছি ভাল লাগিব আপোনালোকৰ এটা একদম শান্তিময় পৰিবেশ যদি ভাবে কেতিয়াবা অকমান অকলখৰে অকমান শান্তিৰ জায়গাত গৈ অকমান সময় অতিবাহিত কৰো প্ৰকৃতিৰ মাজত তেতিয়া হলে আপোনালোকে এই ব্ৰহ্মপুত্ৰ বুদ্ধিষ্ট টেম্পললৈ আহিব পাৰে এয়া হৈছে মন্দিৰটোৰ ভিতৰলৈ যোৱা ৰাস্তা মন্দিৰৰ ভিতৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন এনেদৰে দেখা গৈছে